নমস্কাৰ, মই ফাৰুক। চাকৰি প্ৰত্যাশীসকলৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ খবৰ। জলসিঞ্চন বিভাগত 550টা পদৰ বিজ্ঞাপন। 22 ছেপ্টেম্বৰৰ পৰা আবেদনৰ অন্তিম তাৰিখ। জলসিঞ্চন বিভাগত খালী হৈছে অভিযন্তাৰ 550টা পদ। যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ অবৰ সচিবে এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদপত্ৰত প্ৰকাশ কৰিছে। প্ৰকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি সহকাৰী অভিযন্তাৰ 182টা পদ পূৰণ হ'বলগীয়া বিভাগসমূহ হৈছে চিভিলত 128টা, ইলেক্ট্ৰিকেল 16 আৰু মেকানিকেল শিতানত 38টা পদ পূৰণ কৰা হ'ব। সহকাৰী অভিযন্তা পদৰ প্ৰাৰ্থী AICTEৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা সংশ্লিষ্ট বিভাগত অভিযান্ত্ৰিকৰ ডিগ্ৰীধাৰী আৰু ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়াৰ সদস্য আৰু প্ৰমাণপত্ৰধাৰী হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000ৰ পৰা 1,10,000 টকা সহ 12,700 টকাৰ গেট ব্ৰেক লাভ কৰিব। আনহাতে কনিষ্ঠ অভিযন্তাৰ 338টা পদ পূৰণ হ'বলগীয়া বিভাগসমূহ হৈছে চিভিলত 290টা, ইলেক্ট্ৰিকত 12টা আৰু মেকানিকেল শিতানত 66টা পদ পূৰণ কৰা হ'ব। কনিষ্ঠ অভিযন্তা পদৰ প্ৰাৰ্থী SCTEৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা সংশ্লিষ্ট বিভাগত অভিযান্ত্ৰিকৰ 3 বছৰীয়া ডিগ্ৰীধাৰী হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 14,000ৰ পৰা 60,500 টকা সহ 8,700 টকাৰ গেট পে লাভ কৰিব। প্ৰাৰ্থীৰ বয়স 1 জানুৱাৰী 2020 লৈ 18ৰ পৰা 38 বছৰ হ'ব লাগিব। বয়সৰ এই সীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৰেহাই লাভ কৰিব। আবেদনৰ মাচুল হিচাপে সাধাৰণ আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে 250 টকা আৰু SC, ST, OBC, MOBC শ্ৰেণীৰ প্ৰাৰ্থীয়ে 150 টকা ট্ৰেজাৰী চালানৰ মাধ্যমেৰে APSCৰ হকে পৰিশোধ কৰিব লাগিব। অৱশ্যে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে। আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি নিৰ্ধাৰিত প্ৰপত্ৰ ডাউনলোড কৰিবলৈ APSCৰ ৱেবছাইট www.apsc.nic.in লগইন কৰিব পাৰিব। পদ প্ৰত্যাশীসকলে যাৱতীয় নথিপত্ৰৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপিসহ নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰি প্ৰস্তুত কৰা আবেদন ঠিকনালৈ ডেপুটি ছেক্ৰেটাৰী APSC, জাৱাৰনগৰ, খানাপাৰা, গুৱাহাটী 781022 প্ৰেৰণ কৰিব লাগিব। অনলাইন যোগে আবেদন মাচুল পৰিশোধ কৰিবলৈ বিভাগীয় ৱেবছাইট https://assamcgrants.gov.in ৰ সহায় ল'ব পাৰে। আবেদনৰ প্ৰেৰণৰ অন্তিম তাৰিখ 22 ছেপ্টেম্বৰ 2020। চাকৰি প্ৰত্যাশীসকলৰ বাবে আন এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ। কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত 55টা পদ, অন্তিম তাৰিখ 7 ছেপ্টেম্বৰ। গুৱাহাটীৰ কাহিলীপাৰাস্থিত কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ অধীনত অচিৰেই 4ৰ্থ বৰ্গৰ 55 পদ প্ৰাৰ্থী নিয়োগ কৰা হ'ব। খালী পদসমূহৰ ভিতৰত আছে অফিচ বিয়েৰাৰ, পিয়ন, চকীদাৰ আৰু যোগালীৰ পদ। উক্ত খালী পদসমূহ তিনিচুকীয়াৰ 11টা, মৰিগাঁৱৰ 11, চিৰাং 11, ওদালগুৰি 11 আৰু হাইলাকান্দি 11। পলিটেকনিকত পূৰণ কৰা হ'ব। দৰমহাৰ নিৰিখ 12,000ৰ পৰা 52,000 টকা সহ 3,900 টকাৰ গেট পে। প্ৰাৰ্থীৰ নিম্নতম শৈক্ষিক অৰ্হতা 8ম শ্ৰেণী। প্ৰাৰ্থীৰ বয়স 1 জানুৱাৰী 2020 লৈ 18ৰ পৰা 38 বছৰ। অৱশ্যে বয়সৰ ঊৰ্ধ্বসীমা সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব। আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি অনলাইন যোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.dte.assam.gov.in লগইন কৰিব পাৰিব। অনলাইন যোগে আবেদনৰ দাখিলৰ অন্তিম তাৰিখ 7 ছেপ্টেম্বৰ 2020। আন এটা ভাল খবৰ, SSBত 1522টা চাকৰি মুকলি হৈছে। নিয়মীয়া বাৰ্তা 2 ছেপ্টেম্বৰত ওলাইছে। SSB অৰ্থাৎ সশস্ত্ৰ সীমা বাহিনীত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ।
যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰি এছএছবিৰ প্ৰশাসনিক দপ্তৰে এক বিস্তৃত নিয়োগ বিজ্ঞাপন DABPৰ জৰিয়তে সংবাদপত্ৰত প্ৰকাশ কৰিছে। প্ৰকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি কনিষ্টেবলৰ 1522টা পদ খালী পূৰণ হ'বলগীয়া বিভাগসমূহ হৈছে ড্ৰাইভাৰ 574, লেবৰেটৰী এছিষ্টেণ্ট 24টা, ভেটেৰিনাৰী 161টা, আয়া 5টা, কাৰ্পেণ্টাৰ 3টা, প্লাম্বাৰ 1টা, পেইণ্টাৰ 12টা, টেইলাৰ 20টা, কোবলাৰ 20টা, গাৰ্ডেনাৰ 9টা, কুক 258টা, বাছাৰমেন 120, বাৰ্বাৰ 87টা, চাইফালা 117টা, ৱাটাৰ কেৰিয়াৰ 113টা আৰু ৱেটাৰ 1ৰ পদ। উক্ত খালী পদকেইটা পুৰুষ মহিলা উভয় শ্ৰেণীৰ প্ৰাৰ্থী আবেদন কৰিব পাৰে। কনিষ্টেবল ড্ৰাইভাৰ পদৰ প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে যান বাহন চলোৱা বৈধ অনুজ্ঞাপত্ৰ থকা হোৱা হ'ব লাগিব। কনিষ্টেবল লেবৰেটৰ এছিষ্টেণ্ট পদৰ প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে লেবৰেটৰী এছিষ্টেণ্টৰ প্ৰমাণপত্ৰধাৰী হ'ব লাগিব। আয়া পদৰ প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা আৰু ফাৰ্ষ্ট এইডৰ অভিজ্ঞতা থকা হ'ব লাগিব। আনহাতে কনিষ্টেবল কাৰ্পেণ্টাৰ পদৰ পৰা ৱেটাৰ পদৰ প্ৰাৰ্থীৰ নিম্নতম শৈক্ষিক অৰ্হতা 10ম শ্ৰেণী। ইয়াৰ উপৰি প্ৰাৰ্থীৰ সংশ্লিষ্ট ট্ৰেডত ITIৰ ডিগ্ৰী ডিপ্ল'মাধাৰী হ'ব লাগিব। বয়স 21ৰ পৰা 27, 18ৰ পৰা 25, 18ৰ পৰা 25, 18ৰ পৰা 25, 18ৰ পৰা 25 আৰু 18ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ ঊৰ্ধ্বসীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৰেহাই লাভ কৰিব। নিযুক্তিপ্ৰাপ্ত মাহে 21,700 পৰা 69,000 টকা লাভ কৰিব। আবেদন মাচুল হিচাপে অসংৰক্ষিত OBC আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰাৰ্থীয়ে 100 টকা SSBৰ হকে পৰিশোধ কৰিব লাগিব। অৱশ্যে এই মাচুল SSC, ST, প্ৰাক্তন কৰ্মচাৰী আৰু মহিলা প্ৰাৰ্থীয়ে পৰিশোধ কৰিব নালাগে। আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি অনলাইন যোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইট www.ssbrec.gov.in লগইন কৰিব পাৰে। অনলাইন যোগে আবেদন দাখিলৰ অন্তিম তাৰিখ 27 ছেপ্টেম্বৰ 2020। অৱশ্যে পাৰ্বত্য আৰু দুৰ্গম অঞ্চলৰ প্ৰাৰ্থীয়ে আবেদনৰ অন্তিম তাৰিখত অতিৰিক্তভাৱে 7 দিনৰ সময়সীমা লাভ কৰিব। অনলাইন যোগে আবেদন থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি অনলাইন যোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইট www.ssd